বন্ধ হৈ পৰিব পাৰে লাহোৱাল ITI। গুদামতেই পচিব ধৰিছে 30 লক্ষাধিক টকাৰ সামগ্ৰী। হাবি জংগলে আৱৰি ধৰিছে লাহোৱালৰ ITI চৌহদ। এয়া ডিব্ৰুগড় জিলাৰ লাহোৱালত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ITI। এই ITIতে এতিয়া অৰাজক অৱস্থা। চৌহদ এতিয়া হাবি জংগলেৰে ভৰি পৰিছে। গুদামতেই অব্যৱহৃত হৈ পৰি ৰৈছে প্ৰেক্টিকেলৰ বাবে অনা অত্যাধুনিক সা সামগ্ৰী। আৰু যাৰ বাবে এই ITIত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ অৱস্থা তথৈবচ হৈ পৰিছে। শিক্ষাৰ্থীসকলে আৰম্ভ কৰিছে কেন্দ্ৰটোত চলি থকা এনে অৰাজকতা সন্দৰ্ভত স্পষ্ট মন্তব্য। আমাৰ 2024 চনৰ আগষ্ট মাহৰ পৰা আমাৰ ক্লাছটো যিহেতু আমাক কৰাই আছে, আমাৰ ছাৰহেঁতিও আমাক ক্লাছটো মানে পৰিপাটিকৈ কৰাই আছে যেনেকৈ কৰিব লাগে, কিন্তু আমাৰ প্ৰেক্টিকেলৰ আজিলৈকে কমকৈ আজিলৈকে একো লোৱাই নাই মানে ন। তেওঁলোকৰ আমাক অকল কয় প্ৰেক্টিকেলটো কৰাম, এতিয়া কৰাম, যেতিয়া 2024 চনত কৈছিলে 25 আৰম্ভণিৰ পৰা কৰাম, এইমাহৰ পিছত কৰাম, সিমাহৰ পিছত কৰাম। আৰু এইবোৰ হোৱা বোলে মূল দায়িত্বটো আমাৰ মানে জনামতে আমাৰ প্ৰিন্সিপাল ছাৰে আমাক একো সহায় জনোৱা নাই। আমি কাগজো দিছোঁ, এবাৰ বাৰু আমি কৈছোঁ যে আমাক এইখিনি বস্তু লাগে, আমাক সোনকালে এইখিনি বস্তু লাগে কৰাই দিয়ক। আৰু আমাৰ এতিয়া থিয়ৰী পঢ়াই শেষ হৈ গ'ল, আমাৰ এইখিনি যিমানখিনি ছাবজেক্ট আছিলে পঢ়াই শেষ হৈ গ'ল ছাৰহঁতৰ, কিন্তু আমাক যিখিনি আমাৰ দৰকাৰ আমাৰ প্ৰেক্টিকেলখিনি যিহেতু ITI মূলত থাকে আমাৰ প্ৰেক্টিকেলখিনি, কিন্তু আমাৰ প্ৰেক্টিকেলখিনি এতিয়ালৈকে আমাক একো এটা কৰোৱা নাই। লক্ষণীয় কথা এয়াই যে 2026 বৰ্ষত আজি পৰ্যন্ত এদিনো উপস্থিত হোৱা নাই কেন্দ্ৰটোৰ অধ্যক্ষ। কেন্দ্ৰটোৰ অধ্যক্ষ ৰাজু গোপালক এই পৰ্যন্ত দেখাই নাই বহু শিক্ষাৰ্থীয়ে। আমি প্ৰথমৰ পৰাই এইখিনি অসুবিধা পাই আছোঁ। আমি বাৰে ছাৰক আমি যোগাযোগ কৰিব চেষ্টা কৰোঁ, তেওঁ কোনো ধৰণৰ আমাক সহায় নজনায়। 26 চনৰ প্ৰথম পৰাতো আমি সেনেকৈ বিশেষ দেখা নাই। আমাৰখন যিহেতু অইলৰ লগত যৌথ উদ্যোগত আমাৰখন স্থাপন কৰা হৈছিলে, অইলৰ মানুহ যেতিয়াহে আহে তেতিয়াও আহে। আনপিনে প্ৰেক্টিকেল ক্লাছ আৰম্ভ নোহোৱাত শিক্ষাৰ্থীৰ মাজত হাহাকাৰ অৱস্থা। দুমাহ ধৰি দৰমহা পোৱা নাই শিক্ষক কৰ্মচাৰীসকলে। 24,000 টকা অনাদায়কৃত বিদ্যুৎ বিলৰ বাবে বিদ্যুৎ কৰ্তনৰ জাননী দিছে শক্তি বিভাগে। এনে অৱস্থাত শিক্ষাৰ্থীয়ে কেৱল অনুনয় বিনয় কৰিছে। ছাৰহেঁতে কৈছিলে যে 15 দিনমানৰ ভিতৰত এইবিলাক ইনষ্টল হৈ যাব। ইনষ্টল হোৱাৰ পিছত আমাৰ কি কয় বস্তুবিলাক আপোনালোকক প্ৰেক্টিকেলটো কৰাম বুলি কৈছিলে। আমি ক'লোঁ ছাৰহেঁতে ক'লে হ'ব, আজি হ'ব, কাইলৈ হ'ব, আজি হ'ব, কাইলৈ হ'ব কওঁতে মানে এতিয়া মানে গৈ মানে এতিয়া মাৰ্চত পালেহি। এতিয়া এই লাহোৱালত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দায়িত্ব কোনে ল'ব? 2024 বৰ্ষৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিয়ান বিভাগেৰে প্ৰথমটো শিক্ষাবৰ্ষ আৰম্ভ হৈছিল। 2026 বৰ্ষৰ মাৰ্চ মাহত পুথিগত অৰ্থাৎ থিয়ৰী শিক্ষা অন্ত পৰিল যদিও আজি পৰ্যন্ত আৰম্ভ নহ'ল ব্যৱহাৰিক বা প্ৰেক্টিকেল শিক্ষা, যাৰ বাবে লাহোৱাল ITI বন্ধ হৈ পৰিব নেকি সেই লৈ শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে ব্যাপক অনিশ্চয়তাৰ। এতিয়া আমি থিয়ৰিটো কৰি পিনে যদি আমি প্ৰেক্টিকেল যদি আমি কিবা এটা চাকৰি বা কিবা এটা কৰিবলৈ যাওঁ, আমাৰতো প্ৰেক্টিকেল নলেজ একোৱেই নাই। যিহেতু আমাৰ প্ৰেক্টিকেল নলেজ জিৰ' হৈ আছে, সেইটো আমিতো কৰিব নোৱাৰিম। সেইকাৰণে আমাক প্ৰেক্টিকেলটো বহুত প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱনক লৈ হেতালি খেলিব বিচৰা হৈছে নেকি? এতিয়া খোদ অধ্যয়নৰত শিক্ষাৰ্থীসকলে প্ৰশ্ন তুলিছে। ডিব্ৰুগড়ৰ পৰা ৰাতুল গোহাঁই, DY 365।